ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশনাল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 9 সায়েন্সৰ চেপ্টাৰ 5 জীৱৰ মৌলিক একক কুক বা কুক জীৱৰ মৌলিক একক যেটো চেপ্টাৰ আছে এই চেপ্টাৰৰ পৰা হ'ব পৰা মোস্ট ইম্পৰ্টেন্ট MCQ এই MCQ বোৰ তোমালোকৰ হাফ ইয়াৰলি আৰু ফাইনেল এক্সাম দুটাৰ কাৰণে বহুতে দৰকাৰী হয় আৰু তোমালোকে ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ দৰকাৰী MCQ আৰু সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইউটিউব চেনেলতে পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে প্ৰতিটো চেপ্টাৰৰে চেপ্টাৰ ওয়াইজ MCQ বনাইছো ক্লাছ 10 ৰ কাৰণে বনাইছো তোমাৰ দাদা বাইদেউ যিসকল আছে যিসকলে মেট্ৰিক পৰীক্ষা দিব হিহঁতক তুমি চেনেলটো ফৰৱাৰ্ড কৰা যাতে হিহঁতে তোমাৰ চেপ্টাৰ ওয়াইজ MCQ বোৰ পাব পাৰে আৰু ভাল এটা নম্বৰ পাব পাৰে তোমালোকৰ PDF ফাইল যদি লাগে তেতিয়াহলে তোমালোকে PDF ফাইল পাই যাবা তোমালোকে ভিডিওটো হেগলৈকে চাই থাকা মই মোৰ পাৰ্সোনাল WhatsApp নাম্বাৰ দি দিম তোমালোকে তাৰে পৰা PDF ফাইলবোৰ পাই যাবা আৰম্ভ কৰিছো আজিৰ ভিডিওটো সো ফাৰ্স্ট যেটো কোৱেশ্চন আছে এটো তোমাৰ আৰু ইয়াৰ যিকেটা MCQ আছে গুটেকেটা MCQ সেবাৰ যেটো নতুন নিয়ম আছে সেই নিয়মমতে মই প্ৰস্তুত কৰিছো আশা কৰিছো তোমালোকৰ বহুত উপকাৰ হ'ব প্ৰথমতে ইজিবোৰ আলোচনা কৰিম তাৰ পিছত লাহে লাহে অলপমান টানৰ ফালে আমি আগবাঢ়িম সো প্ৰথম প্ৰশ্নটো কি কৈছে কুক কোনে আৱিষ্কাৰ কৰিছিল এটো আমি সকলোৱে জানো কুক ৰবাৰ্ট হুকে আৱিষ্কাৰ কৰিছিল এটা আৱিষ্কাৰ কৰিছিল 1665 চনত চনটো মনত ৰাখিবা 1665 চনত ৰবাৰ্ট হুকে কি কৰিছিল কুক আৱিষ্কাৰ কৰিছিল দুই নম্বৰ প্ৰশ্নটো চা কি কৈছে কুকৰ কুক প্ৰৰক কোনে আৱিষ্কাৰ কৰিছিল তো কুকৰ কুক প্ৰৰক আৱিষ্কাৰ কৰিছিল পাৰ্কিনজি তেৰ শুদ্ধ উত্তৰটা আহিব সি নম্বৰ অপচন 3 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা তলৰ কোনবিধ স্ফটিকাকাৰ আকৃতিলৈ পৰিৱৰ্তন হ'ব পাৰে মানে তোমাৰ আমি সকলো জানো যে যিবোৰ একোখী জীৱ থাকে হেবোৰৰ দেহৰ আকৃতি হলনি কৰিব পৰা ক্ষমতা থাকে সকলোৰে নাথাকে কিন্তু ম্যাক্সিমামৰে থাকে কুকৰ আকৃতি কি কৰিব পাৰে হলনি কৰিব পাৰে যিবোৰ একোখী জীৱ তো তেনেকুৱা এটা জীৱ হৈছে তোমাৰ ভাইৰাছে তোমাৰ যেটো আকৃতি আছে হেতু স্ফটিকৰ নিচিনা কি কৰিব পাৰে পৰিৱৰ্তন কৰিব পাৰেতিয়াৰে শুদ্ধ উত্তৰটা আহিব সি নম্বৰ অপচন 4 নম্বৰ কোৱেশ্চনটো চা 4 নম্বৰ কোৱেশ্চনটো কি কৈছে প্ৰকুক কেন্দ্ৰীয় কুকত থকা অনিৰ্দিষ্ট কুক কেন্দ্ৰটোৰ নাম কি এতে চা যিবোৰ প্ৰকুক কেন্দ্ৰীয় কুক আছে হেবোৰ কুক কেন্দ্ৰৰ যেটো তোমাৰ প্ৰকুক কেন্দ্ৰীয় কুকত যিবোৰ কুক কেন্দ্ৰ থাকে হেবোৰত অনিৰ্দিষ্ট মানে তোমাৰ এটো ই নহয় ইয়াত অনিৰ্দিষ্ট মানে ইনফিনিটি বুজোৱা নাই এতে বুজাইছে তোমাৰ যেটো তোমাৰ নিৰ্দিষ্ট ধৰণৰ কোনো আকৃতি নাই বা কোনো আকাৰ নাই তেনেকুৱা বুজাইছে আৰু হেতু হৈছে তোমাৰ নিউক্লিয়ড মনত ৰাখিবা এটো হৈছে নিউক্লিয়ড মানে যিবোৰ প্ৰকুক কেন্দ্ৰীয় কুক আছে হেবোৰতো তোমাৰ কোষাবৰণ নাথাকে তো ইয়াৰে তোমাৰ কি থাকে নিউক্লিয়ড থাকে আৰু নিউক্লিয়ড তোমাৰ বিভিন্ন ধৰণৰ কোষাংগসমূহ থাকে যাৰ ফলত সিহঁতে বিভিন্ন ধৰণৰ কাৰ্য কৰিব পাৰে 5 নম্বৰ কোৱেশ্চন চা এমিবাৰ খাদ্য গ্ৰহণ প্ৰণালী হল এমিবাৰ খাদ্য গ্ৰহণ যেটো প্ৰণালী আছে হেতুক তোমাৰ কি বুলি কোৱা হয় এন্ডোসাইটোসিস বুলি কোৱা হয় এন্ডো মানে তোমাৰ ভিতৰৰ ফালে সম্পূৰ্ণ খাদ্যটো কি কৰে ভক্ষণ কৰে সেই কাৰণে হেতুক এন্ডোসাইটোসিস বুলি কোৱা হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কিছুমান ইংলিশ ওয়াৰ্ডবোৰ তোমালোকে মনত ৰাখিবা কাৰণ কেতিয়াবা এছামিজ ওয়াৰ্ডবোৰ নাহিবও পাৰে তো ইয়াৰে শুদ্ধ উত্তৰটা আহিব বি নম্বৰ আনসাৰ 6 নম্বৰ কোৱেশ্চন ছ সকলো জীৱ তাৰ পৰৱৰ্তী কুখৰ পৰা সৃষ্টি হয় এটো তো সঁচা হয় যেনেকৈ আমি আমাৰ মা দেউতাকৰ পৰা সৃষ্টি হৈছো আমাৰ মা দেউতা তাৰ আগৰ মা দেউতাৰ পৰা সৃষ্টি হৈছে মানে আমাৰ যেটো গ্ৰ্যান্ড প্যাৰেন্টস আছে তাৰ পৰা সৃষ্টি হৈছে তো এনেকৈ মানে জীৱ এটা সৃষ্টি হ'বলৈ হলে তাৰ আগতে এটা জীৱ থাকিব লাগিব বা DNA থাকিব লাগিব তাৰ পিছত আমাৰ এটা কি হয় নতুন এটা জীৱৰ সৃষ্টি হয় আৰু এই কথাষাৰ কোনে কৈছিল এই কথাষাৰ কৈছিল ভাৰ্চুৱে নামৰ বিজ্ঞানীজনে এই কথাষাৰ কৈছিল এৰ পিছত 7 নম্বৰ কোৱেশ্চনটো চোৱা 7 নম্বৰ কোৱেশ্চনটো কি কৈছে এটা চোৱা 7 নম্বৰ কোৱেশ্চন কুক মতবাদ কোনে আগবঢ়াইছিল এটো চোৱা কুক যেটো মতবাদ হেতু কি হয় কুক মতবাদ মতে পৃথিৱীৰ যিবোৰ জীৱ আছে সকলোবোৰ জীৱই কিছুমান কুখৰ দ্বাৰা গঠিত আৰু সেই কুকসমূহ বিভিন্ন ধৰণে গঠন হয় কলাৰ সৃষ্টি কৰে তো আৰু এই কথাষাৰ কৈছিল কোনে স্লেডেন আৰু সোৱান এই দুজন একেলগে তোমাৰ কি কৰিছিল এটা পৰীক্ষা কৰিছিল আৰু তেওঁলোকে কুক মতবাদটো আগবঢ়াইছিল যে পৃথিৱীৰ সকলো জীৱই কিছুমান ক্ষুদ্ৰ অংশৰ দ্বাৰা গঠিত যাক কুক বুলি কোৱা হয় 8 নম্বৰ কোৱেশ্চনটো চোৱা 8 নম্বৰ কোৱেশ্চনত কি কৈছে প্ৰকুক কেন্দ্ৰীয় কুকত থকা একমাত্ৰ কোষাংগটো হল এতে যেটো তোমাৰ কৈছে যে প্ৰকুক কেন্দ্ৰীয় কুক বুলি কৈছে তো তাৰ মানে এটো
সংকুক কেন্দ্ৰীয় কোষ নহয়, প্ৰকুক কেন্দ্ৰীয় কোষত যিটো কোষাংগ থাকে সেই কোষাংগটোৰ নাম হৈছে তোমাৰ মাইটকন্ড্ৰিয়া। তাৰ শুদ্ধ উত্তৰটো কি আহিব? এ নম্বৰ শুদ্ধ উত্তৰ হ'ব মাইটকন্ড্ৰিয়া। 9 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, জীৱিত কোষ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াতে খ হ'ব জীৱিত কোষ। জীৱিত কোষ কোনে আৱিষ্কাৰ কৰিছিল? লিউৱেন হুকে। লিউৱেন হুকে জীৱিত কোষ আৱিষ্কাৰ কৰিছিল। তাৰ শুদ্ধ উত্তৰটো আহিব চি নম্বৰ অপশ্যন। 10 নম্বৰ কুৱেশ্যন চোৱা, এইটো এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন হয়, বহুত ইম্পৰ্টেণ্ট হয়। এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যনটো তোমালোকৰ আহিব। তো এইটো চোৱা, প্ৰথম এছাৰশ্যন আৰু ৰিজনিঙৰ, আৰু তোমালোকৰ কাৰণে মই এছাৰশ্যন আৰু ৰিজনিঙৰ যিবোৰ অপশ্যন আছে, 4টা অপশ্যন আছে, এই অপশ্যনকেইটা মই দিয়া নাই, কাৰণ আগৰ ভিডিঅ'বোৰত মই অপশ্যনকেইটা আলোচনা কৰিছোঁ। এছাৰশ্যন আৰু ৰিজনিঙৰ গোটেইকেইটা অপশ্যন একে থাকে, সেইকাৰণে তোমালোকে যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই, আগৰ ভিডিঅ'বোৰ চাই ল'বা। তো ইয়াৰে চোৱা, এছাৰশ্যন দিছে বা নিশ্চয় যুক্তি বুলি কয় আৰু ৰিজনটো কাৰণ বুলি কয়। এছাৰশ্যনটো কি দিছে চোৱা, কোষ জীৱদেহৰ গঠন আৰু কাৰ্যকৰী মৌলিক একক। এইটোতো সঁচা হয়, মানে আমি এছাৰশ্যনটো সঁচা পালোঁ। পৃথিৱীৰ সকলো জীৱই কি হয়, তোমাৰ সকলো জীৱই কিছুমান কোষৰ দ্বাৰা গঠন হয়, আৰু সেই কোষবোৰে জীৱ এটাৰ সম্পূৰ্ণখিনি কাম সমাধা কৰে কলা হিচাপে। ইয়াৰে পিছত ৰিজন দিছে চোৱা, মাত্ৰ এটা কোষে সম্পূৰ্ণ এটা জীৱ গঠন কৰাৰ ক্ষমতা আছে। এইটো কাৰেক্ট হয়। এতিয়া চোৱা, তোমালোকে ভাবি আছা যে এটা কোষৰ দ্বাৰা কেনেকৈ জীৱ এটা জীয়াই থাকিব পাৰে, এইটো মানে 100% পাৰে। যেনেকৈ এমিবা তাৰপিছত আছে পেৰামিচিয়াম আছে, প্লাজমডিয়াম আছে, এইবোৰে তোমাৰ কি এটা কোষৰ দ্বাৰা গঠিত জীৱ হয়, এইবোৰে তোমাৰ এটা একোষী জীৱ বুলি কোৱা হয়। তো তোমাৰ কি হ'ল, এছাৰশ্যন আৰু ৰিজন দুয়োটা কাৰেক্ট হ'ল, কিন্তু এছাৰশ্যনটো ৰিজনটো মানে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা নহয়। প্ৰবেবলি ইট উইল বি দ্য কাৰেক্ট এনচাৰ অফ বি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, যিটো তোমাৰ এছাৰশ্যন আৰু ৰিজনিঙৰ যিবোৰ অপশ্যন আছে সেই অপশ্যনবোৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাতে আছে তোমাৰ এছাৰশ্যন আৰু ৰিজনিঙৰ দুয়োটা শুদ্ধ হয়, কিন্তু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা নহয়। 11 নম্বৰ প্ৰশ্নটো চোৱা, 11 নম্বৰ কুৱেশ্যনত কি কৈছে, এটা কোষে স্বতন্ত্ৰভাৱে নিজৰ ওপৰতে নিৰ্ভৰ কৰে। এইটো সঁচা হয়, এটা কোষে নিজৰ ওপৰতে কি কৰিব পাৰে, জীয়াই থাকিব পাৰে। যেনেকৈ এমিবা এটা কোষ হয়, আৰু সেই কোষৰ ওপৰতে নিৰ্ভৰ কৰি সি জীয়াই থাকিব পাৰে। ৰিজন কি লিখিছে চোৱা, এটা কোষে জীৱ এটাৰ সকলো জীৱন প্ৰক্ৰিয়া চলাই নিব পাৰে। এইটোও কাৰেক্ট হয়, কিন্তু তোমাৰ কোষ এটা মানে যিবোৰ একোষী জীৱ আছে, সেই একোষী জীৱবোৰেও তোমাৰ এটা কোষৰ দ্বাৰাই জীৱদেহৰ সকলোখিনি যিটো তোমাৰ জীৱন প্ৰক্ৰিয়া আছে সেইবোৰ চলাই লৈ যাব পাৰে। তাৰমানে ইয়াৰ এছাৰশ্যন আৰু ৰিজনিং দুয়োটা কাৰেক্ট হয়, আৰু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা হয়। বুজি পালা? মানে এছাৰশ্যন নিশ্চয়যুক্তি শুদ্ধ, কাৰণো শুদ্ধ, আৰু কাৰণটো নিশ্চয়যুক্তিৰ শুদ্ধ ব্যাখ্যা হয়। ইয়াৰ পিছত 12 নম্বৰ কুৱেশ্যন চোৱা, এছাৰশ্যনত কি কৈছে, একোষী জীৱৰ তুলনাত বহুকোষী জীৱ জীয়াই থকাৰ সম্ভাৱনা বেছি। এইটো কি কৈছে চোৱা, একোষী যিবোৰ জীৱ আছে, সেই জীৱবোৰ যিবোৰ বহুকোষী জীৱ আছে, সেই জীৱবোৰতকৈ জীয়াই থকাৰ সম্ভাৱনা কি বুলি কৈছে, বেছি বুলি কৈছে। এইটো কাৰেক্ট হয়, কাৰণ তোমাৰ যিবোৰ একোষী জীৱ আছে, একোষী জীৱসমূহৰ জীৱনকাল চুটি হয়, আৰু তোমাৰ যিবোৰ বহুকোষী জীৱ আছে সেইবোৰৰ জীৱনকাল বেছি হয়, কাৰণ একোষী জীৱৰ দেহত মাত্ৰ এটা কোষ থাকে, আৰু বহুকোষী জীৱৰ দেহত বহুতো কোষ থাকে, আৰু বহুকেইটা কোষ লগ লাগি একোটা কলাৰ সৃষ্টি কৰে, আৰু সেই কলাসমূহেই তোমাৰ কি কৰে, বিভিন্ন ধৰণৰ কাৰ্য সমাধান কৰিব পাৰে। তো এইটো তোমাৰ কাৰেক্ট হ'ল। এতিয়া ৰিজনটো কি দিছে চোৱা, বহুকোষী জীৱই মৃত কোষসমূহ মেৰামতি কৰিব পাৰে। কাৰেক্ট, 100% কাৰেক্ট হয়। আৰু তোমাৰ একোষী জীৱসমূহে কিন্তু এটা কোষ মৰি গ'লে পুৰা জীৱটোৱে মৰি যাব, কিন্তু যদি বহুকোষী জীৱৰ হঠাতে যদি 2-এটা কোষ মৰিও যায়, তথাপি যিটো তোমাৰ লাইচোজোম আছিল, আত্মঘাতী মোনা বুলি কয়, এই লাইচোজোমৰ সহায়ত সিহঁতে কি কৰে, মৃত কোষসমূহক ধ্বংস কৰি আকৌ নতুন কোষ এটাৰ সৃষ্টি কৰিব পাৰে। তো ইয়াৰে তোমাৰ এছাৰশ্যন আৰু ৰিজন দুয়োটা কাৰেক্ট হয়, আৰু ৰিজনটো এছাৰশ্যনৰ কাৰেক্ট এক্সপ্লেনেশ্যন হয়, মানে শুদ্ধ ব্যাখ্যা হয়। 13 নম্বৰ কুৱেশ্যন চোৱা, 13 নম্বৰ কুৱেশ্যনত কি কৈছে, এছাৰশ্যন মানুহৰ দেহত থকা সকলো কোষৰ গঠন একে নহয়। এইটোতো কাৰেক্ট হয়, মানুহৰ দেহত যিবোৰ কোষ আছে সেই কোষৰ সকলোৰে গঠন কি নহয়, একে নহয়। কিহৰ কাৰণে একে নহয়,
কাৰণ তোমাৰ আমাৰ যেটো চকুৰ যিবোৰ কোষ আছে এই চকুৰ কোষৰ যেটো গঠন আৰু আমাৰ যেটো মাংসপেশীৰ কোষ আছে সেই মাংসপেশীৰ কোষৰ গঠন একে নহয় কাৰণ মাংসপেশী হৈছে তোমাৰ কাৰ্যৰ কাৰণে বিভিন্ন ধৰণৰ পেশীয় কাৰ্যৰ কাৰণে মাংসপেশীবোৰ গঠন হৈছে আৰু আমাৰ চকুত যিবোৰ কোষ আছে সেই কোষবোৰ হৈছে তোমাৰ পোহৰ সংবেদনশীল মানে সিহঁতে পোহৰৰ লগত কি জড়িত হৈ থাকে সিহঁতে কাৰ্যৰ লগত জড়িত নহয় গতিকে দুটাৰে তোমাৰ কি হল বেলেগ বেলেগ হল কিহৰ কাৰণে বেলেগ বেলেগ হল কাৰণ তোমাৰ এৰে কাৰ্য বেলেগ বেলেগ তাৰপৰা আমি এটো ক'ব পাৰো যে কাৰ্যৰ ওপৰত ভিত্তি কৰি কোষৰ আকাৰ বা আকৃতি কি হয় পৰিৱৰ্তন হয় বা তেনেদৰে গঠন হয় ইয়াতে ৰিজনটো কি দিছে চোৱা কোষৰ কাৰ্যৰ ওপৰত ভিত্তি কৰি কোষৰ গঠন আৰু আকাৰ সলনি হয় এটো কাৰেক্ট হয় মানে এছাৰশন আৰু ৰিজন দুটা শুদ্ধ হয় আৰু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা হয় বুজি পালানে আৰু পিছত 14 নম্বৰ কোৱেশ্চন চা কি কৈছে কোষ এটা সুপ্ত হয় কোষ এটা সুপ্ত হয় যেতিয়া কেতিয়া সুপ্ত হ'ব চোৱা ইয়াত আমাৰ তিনিটা পদাৰ্থ আছে তোমালোকে পৰিচয় কি জানি এটা হৈছে অতিহাৰী দ্ৰৱ এটা হৈছে অল্পহাৰী দ্ৰৱ আৰু এটা হৈছে সমহাৰী দ্ৰৱ অতিহাৰী দ্ৰৱ কেতিয়া হয় যেতিয়া তোমাৰ কোষৰ ভিতৰৰ পানীৰ ঘাৰতা বেছি হয় বাহিৰৰ পানীতকৈ আৰু অল্পহাৰী কাক কয় যেতিয়া তোমাৰ কোষৰ ভিতৰৰ ঘাৰতা বাহিৰৰ ঘাৰতাতকৈ কম হয় এটো কয় অল্পহাৰী দ্ৰৱ আৰু যদি তোমাৰ বাহিৰৰ আৰু ভিতৰৰ কোষৰ বাহিৰৰ আৰু ভিতৰৰ পানীৰ অনুপাত বা পৰিমাণ যদি সেম থাকে তেতিয়া হলে হেতু সমহাৰী দ্ৰৱ বুলি কোৱা হয় তো ইয়াতে সুপ্তৰ কথা কৈছে তো সুপ্ত কেতিয়া হ'ব যেতিয়া তোমাৰ কোষৰ বাহিৰত থকা পানীতকৈ কোষৰ ভিতৰত থকা পানীৰ পৰিমাণ কি হ'ব কম হ'ব তো বাহিৰত যিখিনি পানী থাকিব সেই পানীৰ যেটো ঘাৰতা সেই ঘাৰতাটো কোষৰ ভিতৰত থকা পানীৰ পৰিমাণৰ কি হ'ব কম হ'ব মানে পানীখিনি তোমাৰ ভিতৰত কি কৰিব সোমাই আহিব বুজি পালানে তেৰে বি নম্বৰ অপচনটো কি হ'ব কাৰেক্ট হ'ব ইয়াৰ পিছত 15 নম্বৰ কোৱেশ্চনটো চা 15 নম্বৰ কোৱেশ্চনত কি কৈছে এটো 15 নম্বৰ কোৱেশ্চন হয় এটো চা কি কৈছে তলৰ কোনটো ৰাইবোজমৰ কাম নহয় এটো কৈছে ৰাইবোজমৰ কাম নহয় বুলি কৈছে তো ৰাইবোজমৰ তোমাৰ কি কৰে চাও প্ৰোটিন অণুৰ প্ৰস্তুতকৰণত সহায় কৰে এটা তো ৰাইবোজমৰ কাম এতে হয় কিন্তু এতে দিছে নহয় বুলি দিছে তো যেতে যেটো আমাৰ ইনকারেক্ট হ'ব হেতু আমাৰ কারেক্ট আনসার হ'ব প্ৰোটিন অণুৰ প্ৰস্তুতকৰণত কি কৰে তোমাৰ ৰাইবোজমে সহায় কৰে ঠিক আছে উৎসেচক গঠনত সহায় কৰে এটো তোমাৰ কি হয় কারেক্ট হয় হরমোন গঠনত সহায় কৰে এটো মিছা হয় কাৰণ তোমাৰ যেটো ৰাইবোজম আছে ৰাইবোজনে হরমোন গঠনৰ লগত জড়িত নহয় হরমোন গঠনৰ লগত জড়িত হৈছে যিবোৰ অন্তঃস্ৰাৱী গ্ৰন্থি আছে সেই গ্ৰন্থিবোৰহে জড়িত হৈ আছে তো ৰাইবোজমটো এটো লগত জড়িত নহয় আৰু শ্বেতসাৰ গঠনত সহায় কৰে তোমাৰ এটো নহয় তাৰমানে আমাৰ কারেক্ট আনসার কোনটো হ'ব 3 and 4 তেৰে এতিয়া চোৱা তোমাৰ 3 আৰু 4 কোত আছে এটা তোমাৰ সি নম্বৰ অপচনত আছে গতিকে এর কারেক্ট আনসার কি হ'ব সি নম্বৰ হ'ব 16 নম্বৰ কোৱেশ্চনটো চোৱা এটো ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় ইয়াৰ গুটিকেটা ইম্পৰ্টেন্ট হয় অন্তঃপ্ৰৰক্ষীয় জালিকাৰ ক্ষেত্ৰত তলৰ কোনটো সত্য নহয় অন্তঃপ্ৰৰক্ষীয় জালিকা এটো আৰ বুলিও কয় এন্ডোপ্লাজমিক ৰেটিকুলাম তো অন্তঃপ্ৰৰক্ষীয় জালিকাৰ ক্ষেত্ৰত কোনটো সত্য নহয় ইয়াতে কি কৈছে চোৱা নিউক্লিয়াছ আৰু কোষ প্ৰৰখৰ মাজত ভিন্ন প্ৰোটিন পৰিবহনত সহায় কৰে কোষ প্ৰৰখত বিভিন্ন সামগ্ৰী পৰিবহনত সহায় কৰে শক্তি উৎপন্ন কৰাৰ এটা উৎস আৰু দুই নম্বৰ দিছে কোষৰ কিছুমান জৈৱ ৰাসায়নিক কাৰ্যকলাপ পৰিচালনাত সহায় কৰে ইয়াৰে যেটো তোমাৰ অন্তঃপ্ৰৰক্ষীয় যেটো জালিকা আছে অন্তঃপ্ৰৰক্ষীয় জালিকাই তোমাৰ কি কৰে নিউক্লিয়াছ আৰু কোষ প্ৰৰখৰ মাজত ভিন্ন প্ৰোটিন পৰিবহনত সহায় কৰে ইয়াৰে তোমাৰ কি হ'ব এ নম্বৰটো কারেক্ট आंसर হ'ব বুজি পালানে ইয়াৰ পিছত 17 নম্বৰ কোৱেশ্চন চা আশ্ৰিতি কি এটো জানাই তোমালোকে আশ্ৰিতি কি আছে আশ্ৰিতি হৈছে উচ্চ ঘাৰতাৰ অঞ্চলৰ পৰা নিম্ন ঘাৰতাৰ অঞ্চললৈ অৰ্ধবেদ্য আৱৰণৰ মাজেৰে হোৱা পানীৰ গতি যাক কি বুলি কোৱা হয় আশ্ৰিতি বুলি কোৱা হয় তো ইয়াৰে এই অপশনটো কোত আছে চোৱা উচ্চ ঘাৰতাৰ অঞ্চলৰ পৰা নিম্ন ঘাৰতাৰ অঞ্চললৈ অৰ্ধবেদ্য আৱৰণৰ মাজেদি হোৱা পানীৰ গতি তো তোমাৰ এটো এ নম্বৰটো কি হ'ব কারেক্ট आंसर হ'ব বুজি পালানে ইয়াৰ পিছত তুমি 18 নম্বৰ কোৱেশ্চনটো চোৱা 18 নম্বৰ প্ৰশ্নটো কি কৈছে এটো
প্লাজমোলাইসিস হল। প্লাজমোলাইসিস কি? প্লাজমোলাইসিস হৈছে যিবোৰ অতিহাৰী দ্ৰৱ আছে সেই দ্ৰৱত তোমাৰ সাইটোপ্লাজমৰ সুপ্ততা, মানে তোমাৰ এইটো তোমাৰ শ্ৰিংকড বুলি কয়। তো যিবোৰ অতিহাৰী দ্ৰৱত সাইটোপ্লাজমৰ কি হয়? সুপ্ততা হয়। মানে সাইটোপ্লাজমৰ মাজেৰে যিবোৰ অতিহাৰী দ্ৰৱ থাকে, মানে তোমাৰ ভিতৰত যদি পানীৰ পৰিমাণ কম বেছি থাকে আৰু বাহিৰত যদি পানীৰ পৰিমাণ কম থাকে, তেতিয়াহ'লে কোষৰ ভিতৰৰ পৰা পানীখিনি বাহিৰত ওলাই যায় আৰু যিটো সাইটোপ্লাজম আছে সেইটো তোমাৰ কি হয়? অলপ পৰিমাণে শুকান হয় বা সুপ্ত হয়। ইয়াৰ বি নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট হ'ব। 19 নম্বৰ কুৱেশ্যন চোৱা। মাত্ৰ এটা কোষাৱৰণৰ দ্বাৰা আবৃত কোষাংগ হ'ল। কোষাৱৰণ থাকে, তোমালোকে জানাই কোষৰ বাহিৰত যিটো আৱৰণ থাকে, যিটো সুৰক্ষা আৱৰণ বুলিও কোৱা হয় বা প্লাজমা বেড বুলিও কোৱা হয় বা অৰ্ধবেদ্য আৱৰণ বুলিও কোৱা হয়। তো এইটো তোমাৰ এটা কোষাৱৰণৰ দ্বাৰা গঠিত কোষাংগ কোনটো হয়? মাইটোকণ্ড্ৰিয়া হয়, ৰক্তধানী হয়, নে লাইসোজোম হয়? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰক্তধানী আৰু লাইসোজোম দুয়োটা। ৰক্তধানীৰো মাত্ৰ এটা কোষাৱৰণ থাকে আৰু লাইসোজোমৰ এটা কোষাৱৰণ থাকে। দ্যাট মিন্স আমাৰ ডি নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট হ'ব। ডি উইল বি দ্য কাৰেক্ট আনসাৰ। এটা বি এণ্ড চি আছে, দ্যাটছ ৱাই আৱাৰ কাৰেক্ট আনসাৰ উইল বি ডি। অ'কে, ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা। ইয়াৰ পিছৰ প্ৰশ্নটো 20 নম্বৰ কুৱেশ্যনত কি কৈছে? তলৰ কোনটো কোষৰ অংগই বিভিন্ন মাদক দ্ৰব্য আৰু অপকাৰী দ্ৰব্যসমূহক নিৰ্মূলকৰণত মুখ্য ভূমিকা পালন কৰে? বহুত ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগিছে তোমালোকে কমেণ্ট কৰি জনোৱা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰা। তোমালোকৰ যিসকল দাদা বাইদেউ আছে সেইসকলৰ লগতো শ্বেয়াৰ কৰিবা, যাতে সিহঁতে ক্লাছ 10ৰ কাৰণে ছায়েন্সৰ আৰু মেথছৰ সকলো ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এই চেনেলটোতে পাব পাৰে। তো ইয়াতে কি কৈছে চোৱা, যিটো তোমাৰ মাদক দ্ৰব্য মানে নিচাযুক্ত যিবোৰ বস্তু আছে সেইবোৰ গ্ৰহণ কৰা বা যিবোৰ আমাৰ অপকাৰী বস্তু আছে যিবোৰ আমি খাওঁ, সেইবোৰৰ তোমাৰ কি কৰে? যিটো ধৰ্ম সেইটো প্ৰশমিত কৰে বা সেইবোৰ তোমাৰ নিৰ্মূলকৰণ কৰে বা প্ৰিভেনশ্যন কৰে। কোনে প্ৰিভেনশ্যন কৰিব পাৰে? সেইটো হৈছে মিহি অন্তঃপ্ৰৰক্ষীয় জালিকা। তোমালোকে জানাই অন্তঃপ্ৰৰক্ষীয় জালিকা হৈছে দুই প্ৰকাৰ। এটা হৈছে খহটা অন্তঃপ্ৰৰক্ষীয় জালিকা আৰু এটা হৈছে মিহি অন্তঃপ্ৰৰক্ষীয় জালিকা। ইয়াৰ কাৰেক্ট এনচাৰটো আহিব তোমাৰ কোনটো? চি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, মিহি অন্তঃপ্ৰৰক্ষীয় জালিকা। 21 নম্বৰ কুৱেশ্যন চোৱা কি কৈছে? কোষৰ গঠনৰ বাবে প্ৰয়োজনীয় প্ৰটিন আৰু লিপিড কোনটোৱে প্ৰস্তুত কৰে? বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইবোৰ কুৱেশ্যন কিন্তু তোমালোকৰ পৰীক্ষাত আহিব। কোষৰ গঠনৰ বাবে যিখিনি প্ৰটিন আৰু কি হয় লিপিডৰ দৰকাৰ হয়, সব প্ৰটিন আৰু লিপিডৰ দ্বাৰা যিটো কোষাৱৰণ আছে সেইটোও গঠন হয়। সেইকাৰণে সেইটো ইচ্ছামতে তোমাৰ কি কৰিব পাৰে? মানে আয়তনটো কমাব পাৰে বা বঢ়াবও পাৰে। তো এইটো হ'ব তোমাৰ অন্তঃপ্ৰৰক্ষীয় জালিকা। তো এই নাম্বাৰটো কি হ'ব? কাৰেক্ট এনচাৰ হ'ব। 22 নম্বৰ কুৱেশ্যন চোৱা। 22 নম্বৰ কুৱেশ্যনত কি কৈছে? 22 নম্বৰত কি কৈছে চোৱা, অমিলটো বাছি উলিওৱা। মানে ইয়াৰে যি 4টা সেন্টেন্স দিয়া আছে, বাক্য দিয়া আছে, এই বাক্যবোৰৰ ভিতৰত কোনটো বাক্য এটাৰ লগত আনটো তাৰমানে নিমিলে? সেইটো কোষৰ অৰ্ধবেদ্য আৱৰণৰ মাজেৰে পানীৰ গতি পানীত মিহলি হৈ থকা দ্ৰব্যসমূহৰ ওপৰত নিৰ্ভৰ কৰে। অবভিয়াছলি কৰে। মানে চোৱা, যিটো অৰ্ধবেদ্য আৱৰণ আছে, অৰ্ধবেদ্য আৱৰণে কিছুমান বস্তু ভিতৰত আহাত সহায় কৰে আৰু কিছুমান বস্তু বাহিৰত ওলাই যোৱাত সহায় কৰে। সেইকাৰণে এইটো অৰ্ধবেদ্য আৱৰণ বুলি কোৱা হয়। আৰু এই অৰ্ধবেদ্য আৱৰণটোৰ মাজেৰে যিটো পানীৰ গতি হ'ব, এইটো পানীত মিহলি হৈ থকা পদাৰ্থৰ ওপৰত কি কৰিব? নিৰ্ভৰ কৰিব। যদি বি নম্বৰ কি কৈছে চোৱা, কোষাৱৰণ লিপিড আৰু প্ৰটিনৰ দ্বাৰা গঠিত। এইটো কাৰেক্ট হয়, এইটো কাৰেক্ট হয়। জৈৱ পদাৰ্থ মিহলি হৈ থকা জীৱবোৰৰ প্লাজমবেৰৰ মাজেৰে সহজে পাৰ হ'ব পাৰে। এইটো তোমাৰ কাৰেক্ট হয়। উদ্ভিদৰ কোষাৱৰণত চাইটিন নামৰ পদাৰ্থ থাকে। চোৱা, এইটো তোমাৰ নিমিলে এই গুটিকেইটাৰ লগত, কাৰণ এই গুটিকেইটা হৈছে উদ্ভিদ প্ৰাণীৰ, এই গুটিকেইটা হৈছে প্ৰাণীৰ, কিন্তু এইটো হৈছে কাৰ?
উদ্ভিদৰ কথা কৈছে সো তিনিটা আছে প্ৰাণীৰ আৰু এটা আছে উদ্ভিদৰ মানে এটোৰ লগত এটো মিল নাই আৰু যেটো উদ্ভিদৰ ডাইৰেক্টলি কৈছে উদ্ভিদৰ কোষাবৰণত 60 নম্বৰ পদাৰ্থ থাকে সকলো পদাৰ্থতে 60 নম্বৰ পদাৰ্থ নাথাকে যিবোৰ তোমাৰ মৰুভূমিত গজে সেইবোৰতে তোমাৰ কি থাকে সাইটিন থাকে আৰু এই সাইটিনে তোমাৰ পানী বাষ্পীভৱনত বাধা প্ৰদান কৰে যাৰ ফলত তোমাৰ মৰুভূমিত পানী কম হ'লেও জীৱসমূহ বা উদ্ভিদসমূহ জীয়াই থাকিব পাৰে আকৌ আহিছো তোমাৰ এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন লৈ সো এছাৰশনত কি কৈছে মানুহৰ আৰবিসি এছাৰশনত কৈছে মানুহৰ আৰবিসি মানে ৰেড ব্লাড সেল বা লোহিত ৰক্তকণিকা অতিহাৰী দ্ৰৱত ফাটি যায় এটো ভেৰি ট্ৰু হয় এটো কাৰেক্ট হয় আৰু তোমাৰ ৰিজনটো দিছে কি সোৱা এন্ডোঅসমোসিছৰ কাৰণে ফাটি যায় এন্ডোঅসমোসিছ মানে তোমাৰ ভিতৰত কি কৰে পানীবোৰ সোমাই যায় এটা পানী যদি ভিতৰত বেছি সোমাই যায় তেতিয়া হলে হেতু কি কৰে অতিহাৰী দ্ৰৱত ফাটি যায় তো ইয়াৰে তোমাৰ এছাৰশন আৰু ৰিজনিং দুয়োটা কাৰেক্ট হয় আৰু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা হয় বুজি পালা 24 নম্বৰ কোৱেশ্চনটো চা কি কৈছে এছাৰশন দিছে সো মাইটোকন্ড্ৰিয়া এবিধ অৰ্ধ স্বতন্ত্ৰ কোষাংগ কাৰেক্ট কাৰণ মাইটোকন্ড্ৰিয়া তোমাৰ নিজৰ খাদ্য নিজে কি কৰিব পাৰে প্ৰস্তুত কৰিব পাৰে সৰি মাইটোকন্ড্ৰিয়া তোমাৰ কি কৰিব পাৰে নিজাববীয়াকৈ ই তোমাৰ কোষ এটা কিছু পৰিমাণে কাৰ্য কৰিব পাৰে আৰু মাইটোকন্ড্ৰিয়া হৈছে কোষৰ শক্তিৰ ভঁৰাল তো ই তোমাৰ কোষৰ প্ৰয়োজনীয় সকলোখিনি খাদ্য ইয়ে কি কৰে শক্তিৰ যোগান ধৰে খাদ্যৰ যোগান নধৰে শক্তিৰ যোগান ধৰে এটিপি হিচাপে সঞ্চিত কৰি ৰাখে ঠিক আছে আৰু ৰিজনটো কি দিছে মাইটোকন্ড্ৰিয়াই শক্তিৰ যোগান ধৰে এটো কাৰেক্ট হয় কিন্তু মাইটোকন্ড্ৰিয়াটো সোৱা এটো যদি শক্তিৰ যোগান ধৰিলে যে স্বতন্ত্ৰ হ'ব এটো তো কোনো কথা নহয় নে তো ইয়াৰে তোমাৰ এছাৰশন আৰু ৰিজনিং দুটা কাৰেক্ট হ'ব কিন্তু তোমাৰ ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা নহয় বুজি পালা এছাৰশন আৰু ৰিজন দুটা কাৰেক্ট হ'ব কিন্তু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা নহব 25 নম্বৰ কোৱেশ্চন চোৱা ক্লোৰোপ্লাস্ট বা পত্ৰহৰিতে হালক সংশ্লেষণত সহায় কৰে কাৰেক্ট হয় আৰু তোমালোকে জানে আমাৰ সূৰ্য যেবোৰ উদ্ভিদৰ পাত আছে উদ্ভিদৰ পাতত ক্লোৰোপ্লাস্ট বা পত্ৰহৰিত থাকে যিবোৰে তোমাৰ হালক সংশ্লেষণত সহায় কৰে সূৰ্যৰ পোহৰৰ পৰা শক্তি গ্ৰহণ কৰি এটা হালক সংশ্লেষণত সহায় কৰে কাৰণটো কি দিছে ক্লোৰোপ্লাস্টে হালক সংশ্লেষণৰ বাবে প্ৰয়োজনীয় ৰঞ্জকৰ যোগান ধৰে এটো ভেৰি ট্ৰু হয় ৰঞ্জকৰ মানে আমি যিবোৰ আমাৰ উদ্ভিদৰ পাতত যিবোৰ ৰঞ্জক পদাৰ্থ থাকে সেইবোৰ হৈছে দুই প্ৰকাৰৰ এটা হৈছে বৰ্ণকণা আৰু এটা হৈছে অবৰ্ণকণা যিবোৰ তোমাৰ বৰ্ণকণা থাকে সেই বৰ্ণকণাৰ ভিতৰত পত্ৰহৰিত হৈছে এটা বৰ্ণকণা আৰু যাৰ সহায়ত উদ্ভিদে কি কৰিব পাৰে হালক সংশ্লেষণ সংগঠিত কৰিব পাৰে আৰু সেই ক্লোৰোপ্লাস্টে কি কৰে এই হেউজিয়া যেটো ৰঞ্জক পদাৰ্থ হেতুৰ যোগান ধৰিব পাৰে তো তোমাৰ এছাৰশন আৰু ৰিজনিং কি হয় দুটা কাৰেক্ট হল আৰু ৰিজনটো এছাৰশনৰ কি হয় শুদ্ধ ব্যাখ্যা হয় বুজি পালা তো এটো তোমাৰ হ'ব এছাৰশন আৰু ৰিজনিং দুটা কাৰেক্ট আৰু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা হয় 26 নম্বৰ কোৱেশ্চন চোৱা লাইসোজমক কোষৰ আত্মঘাতী মোনা বোলা হয় এটো তো সকলোৱে জানো এটো লাইসোজম যেটো আছে হেতু কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয় কিহৰ কাৰণে কোৱা হয় কাৰণ যেতিয়া জীৱদেহত কোনো এটা কোষ মানে তোমাৰ আঘাতপ্ৰাপ্ত হয় বা মৰি যায় তেতিয়া হলে লাইসোজমে তাৰ ওচৰত আহি নিজেও মৰি যায় আৰু কোষটোক সম্পূৰ্ণৰূপে ধ্বংস কৰে আৰু তাতে নতুন এটা কোষৰ সৃষ্টি কৰে এই কাৰণে কোষক যেটো লাইসোজম আছে হেতু কি বুলি কোৱা হয় আত্মঘাতী মোনা বুলি কোৱা হয় এটা কাৰণটো কি দিছে সোৱা লাইসোজমত থকা শক্তিশালী উৎসেচকে জৈৱ পদাৰ্থ সৰল পদাৰ্থলৈ পৰিৱৰ্তন কৰাৰ লগতে মৃত কোষৰ মেৰামতি কৰে এটা কিমান ধুনীয়া এটা কোৱেশ্চন দিছে এটো সঁচা হয় লাইসোজমত থকা শক্তিশালী যিবোৰ উৎসেচক থাকে সেই উৎসেচকগুলো পদাৰ্থসমূহক ভাঙি জটিল পদাৰ্থসমূহক ভাঙি সৰল পদাৰ্থলৈ পৰিৱৰ্তন কৰাৰ লগতে যিবোৰ কোষ মৰি যায় সেই কোষবোৰক আকৌ কি কৰে নতুন এটা কোষলৈ পৰিৱৰ্তন কৰিব পাৰে বা নতুন এটা কোষৰ সৃষ্টি কৰে তো এটো সেই কাৰণে তোমাৰ এটোৰ আনসাৰ কি হ'ব এছাৰশন আৰু ৰিজন দুটা কাৰেক্ট হয় আৰু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা হয় ঠিক আছে এতে যে বিসি লিখা হৈছে এটো সব বিসি মানে হৈছে বোথ কারেক্ট মানে দুটা কারেক্ট হয় আর ইয়াতেও বিসি লিখা হৈছে এতে মানে দুটা কারেক্ট হয় আর ইয়াতে তোমার সয়টো বিসি অবলিক এন লিখা হৈছে
মানে তোমাৰ দুয়োটা কাৰেক্ট হয় কিন্তু তোমাৰ ৰিজনটো এছাৰশ্যনৰ শুদ্ধ কাৰেক্ট নহয় এইটো মানে এইটো নো বুজাইছে ইয়াৰ পিছত 27 নম্বৰ কোৱেশ্চনটো চোৱা 27 নম্বৰ কোৱেশ্চনত কি কৈছে এইটো চোৱা 27 নম্বৰ কোৱেশ্চন জীবদেহ গঠনৰ আৰু কাৰ্যকৰী মৌলিক একক হল এটো আমি সকলে জানো জীবদেহ গঠনৰ আৰু কাৰ্যকৰী মৌলিক একক হৈছে কোষ এটো হ'ব কোষ কলা নহয় কিন্তু কলা হৈছে দেহৰ গঠনৰ মানে যেটো অংগ আছে অংগবোৰৰ গঠনৰ যেটো একক এটো কলা বুলি কয় আৰু জীবদেহৰ গঠনৰ কাৰ্যকৰী আৰু মৌলিক একক হৈছে কোষ 28 নম্বৰ কোৱেশ্চন প্ৰকোষ কেন্দ্ৰীয় কোষ হল এতে কোনটো প্ৰকোষ কেন্দ্ৰীয় কোষ হ'ব হেটো হৈছে তোমাৰ এমিবা হৈছে প্ৰকোষ কেন্দ্ৰীয় কোষ 29 নম্বৰ কোৱেশ্চনটো চা তলৰ কোনটো কোষৰ নিৰ্দিষ্ট আকৃতি নাই এটো হৈছে এমিবা আমি সকলে ক্লাছ 8 ত পঢ়ি আহিছো যে এমিবা হৈছে তোমাৰ অনিয়মীয় আকৃতিযুক্ত এটা একোষী জীৱ এটো হৈছে একোষী হা তো ইয়াৰে শুদ্ধ এনসারটো আহিব তোমাৰ সি নম্বৰ অপশনটো কারেক্ট হ'ব 30 নম্বৰ কোৱেশ্চন চা তলৰ কোনটোৰ নিজৰ ডিএনএ আছে সো এটো মাইটোকন্ড্ৰিয়া আৰু ৰাইবোজম দুটাৰে কি আছে নিজৰ ডিএনএ আছে লাইসোজোম আৰু পত্ৰহৰিতৰ ডিএনএ নাই কিন্তু প্লাস্টিডত তোমাৰ কি থাকে নিজৰ ডিএনএ থাকে প্লাস্টিড যেটো আছে হেটো তোমাৰ নিজৰ ডিএনএ থাকে এটো মাইটোকন্ড্রিয়া আৰু ৰাইবোজম দুটা কারেক্ট হ'ব তো ইয়াৰে 1 আৰু 2 দুটা কারেক্ট হয় তো এ নম্বৰ অপশন উইল বি দা কারেক্ট আনসার বিকজ देयर উই হ্যাভ 1 and 2 তো এটো তোমাৰ এক নম্বৰটো কি হ'ব কারেক্ট আনসার হ'ব ইয়াৰ পিছত 31st নম্বৰ কোৱেশ্চনটো চোৱা ক্ৰোমোজোম কিহৰ দ্বাৰা গঠিত সো ক্ৰোমোজোম সদায় তোমাৰ কি হয় ডিএনএ আৰু প্ৰটিনৰ দ্বাৰা গঠিত হয় তো এটোৰ আনসার আহিব এ নম্বৰটো কারেক্ট আনসার হ'ব ডিএনএ তোমাৰ কি হয় ক্ৰোমোজোম কিহৰে গঠিত হয় ডিএনএ আৰু প্ৰটিনৰ দ্বাৰা গঠিত হয় তো এই নম্বৰ অপশনটো কারেক্ট হয় 32 নম্বৰ কোৱেশ্চন চা প্ৰটিন সংশ্লেষণৰ স্থান হল সো এইবোৰ কোৱেশ্চন কমন কোৱেশ্চন হয় এইবোৰ কোৱেশ্চন তোমালোকৰ আহিব পৰীক্ষাত সো প্ৰটিন সংশ্লেষণৰ স্থান কি হয় ৰাইবোজোম হয় ৰাইবোজোমত তোমাৰ কি হয় প্ৰটিন সংশ্লেষণ হয় 33 নম্বৰ কোৱেশ্চন চা 33 নম্বৰ কোৱেশ্চনত কি কৈছে কোষৰ শক্তিৰ ভঁৰাল হল এটো আমি সকলে জানো কোষৰ শক্তিৰ ভঁৰাল হল মাইটোকন্ড্রিয়া কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় ইয়াৰ পিছত 34 নম্বৰ কোৱেশ্চন চা কোষৰ আত্মঘাতী মুনা হল কোষৰ আত্মঘাতী মুনা কাক কোৱা হয় লাইসোজোমক কোৱা হয় আৰু কিহৰ কাৰণে কোৱা হয় এটো অলপ আগতে আলোচনা কৰিলে 35 নম্বৰ কোৱেশ্চন চা ইয়াতে এছাৰশ্যনৰ ৰিজনিংৰ কোৱেশ্চন আছে এছাৰশ্যনে কি কৈছে চা বহুকোষী জীৱই শ্ৰমৰ বিভাজন দেখুৱায় বহুকোষী জীৱই শ্ৰমৰ বিভাজন দেখুৱায় এটো তোমালোকে যদি চেপ্টাৰ পঢ়িছা তেতিয়া গম পাইছা মানে বহুকোষী জীৱসমূহে সিহঁতৰ যিবোৰ অংগ প্ৰত্যংগ আছে সেই অংগ প্ৰত্যংগৰ দ্বাৰা বিভিন্ন অংগৰ দ্বাৰা বিভিন্ন কাৰ্য সমাধা কৰে মানে বেলেগ বেলেগ অংগই বেলেগ বেলেগ কাম কৰে যেনে আমাৰ উদাহৰণ হিচাপে আমাৰ চকুৰ কাম হৈছে দেখা আমাৰ হাতৰ কাম হৈছে কাম কৰা আৰু তোমাৰ ভৰিৰ কাম হৈছে খোজ কাঢ়াত সহায় কৰা তো এনেকুৱা ধৰণৰ বিভিন্ন অংগৰ বিভিন্ন কি আছে কাম আছে আৰু ৰিজনটো কি দিছে সব বহুকোষী জীৱৰ দেহত থকা বিভিন্ন কলা একোটা নিৰ্দিষ্ট কাৰ্য সমাধা কৰে তো সঁচা হয় তো ইয়াৰে তোমাৰ এছাৰশ্যন আৰু ৰিজনিং দুটা কারেক্ট হ'ব আৰু তোমাৰ ৰিজনটো এছাৰশ্যনৰ কি হ'ব শুদ্ধ ব্যাখ্যা হ'ব বুজি পালা ইয়াৰ পিছত 36 নম্বৰ কোৱেশ্চনলৈ আহিছো এটা 36 নম্বৰ কোৱেশ্চন মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকক ফাৰ্স্ট টাইমতে কৈছিল যে তোমালোকে পিডিএফ ফাইল পাই যাবা মই মোৰ WhatsApp নম্বৰ দি দিম তো 7002824673 এটো নম্বৰত তোমালোকে WhatsApp কৰিবা তোমালোকে সকলো ধৰণৰ পিডিএফ ফাইল তোমালোকে পাই যাবা এতে চোৱা তোমাৰ যেটো 36 নম্বৰ যেটো কোৱেশ্চন কৈছে সেই কোৱেশ্চনটো তোমাৰ কি আছে 36 নম্বৰ কোৱেশ্চনটো ইয়াতে কৈছে এ অংশৰ লগত বি অংশ মিলোৱা ইয়াতে তোমাৰ এ অংশত কিছুমান দিয়া আছে আৰু ইফালে বি অংশত কিছুমান দিয়া আছে এবোৰ তুমি মিলাব লাগে এ অংশত কি দিয়া আছে সা ৰগধানী এটা ৰগধানীটো কি হয় ৰগধানীটো হৈছে কোষৰ ৰগ তাৰ মানে তোমাৰ এক নম্বৰটো কাৰ লগত আহিব আৰৰ লগত আহিব তো এটো তোমাৰ এক নম্বৰটো তোমাৰ আৰৰ লগত আছে তো এটো আছে দুই নম্বৰ হৈছে লাইসোজোম এটা যেটো লাইসোজোম আছে লাইসোজোমটো তোমাৰ কি হয় আত্মঘাতী মুনা হয় তাৰ মানে তোমাৰ দুই নম্বৰটো আহিব কাৰ লগত টিৰ লগত আহিব তো ইয়াতে আছে দুই নম্বৰটো টিৰ লগত তিনি নম্বৰত আছে কোষ কেন্দ্ৰ সো কোষ কেন্দ্ৰই সকলো কাম কি কৰে নিয়ন্ত্ৰণ কৰে সেই কাৰণে এটো নিয়ন্ত্ৰণ কেন্দ্ৰ বুলি কৈছে তো তোমাৰ তিনি নম্বৰটো আহিব এছৰ লগত এটো আহিছে 4 নম্বৰ হৈছে অবৰ্ণ কণা তো অবৰ্ণ কণা কি হয় বৰ্ণহীন
প্লাষ্টিড হয় যিবোৰৰ কালাৰ নাথাকে সেইবোৰ প্লাষ্টিড হয় তো 4 নম্বৰটো কিউৰ লগত আহিব তো এইটো 4 নম্বৰটো কিউৰ লগত আছে 5 নম্বৰ আছে গলজি বডি গলজি সংঘ বা গলগি সংঘ বুলিও কয় গলজি বা গলগি দুটা শুদ্ধ হয় তো গলজি সংঘ যেটো তোমাৰ 5 নম্বৰ আছে 5 নম্বৰটো আহিব কাল লগত এটো উৎসেচক ক্ষৰণ কৰে যেটো গলজি সংঘ আছে এটো বিভিন্ন ধৰণৰ উৎসেচক ক্ষৰণ কৰে তো এটো হ'ব এটো আৰু 6 নম্বৰ হৈছে হৰিতকণা তোমাৰ কি কৰে উদ্ভিদৰ খাদ্য প্ৰস্তুতকৰণত সহায় কৰে তো 6 নম্বৰটো আহিব পিৰ লগত তাৰ মানে ইয়াৰ আমাৰ কি হ'ব এ নম্বৰ অপচনটো কাৰেক্ট হ'ব সিমিলাৰলি 37 নম্বৰ কোৱেশ্চন আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন তোমালোকৰ কাৰণে যেটো চেপ্টাৰ 6 আছে হেতৰ কাৰণে এমসিকিউ লিখা হৈছে তোমালোকে ভিডিওবোৰ ৰেগুলাৰলি পাই থাকিবা তোমালোকে ৰেগুলাৰলি ভিডিওবোৰ চাই থাকিবা এ অংশৰ লগত বি অংশ মিলোৱা এটো তোমাৰ এ অংশ আছে আৰু ইফালে আছে বি অংশ এটো কি হৈছে এক নম্বৰত কোষৰ শক্তিৰ ভঁৰাল কোষৰ শক্তিৰ ভঁৰাল কাক কোৱা হয় মাইটোকন্ড্ৰিয়াক কোৱা হয় তো কোষৰ শক্তিৰ ভঁৰালটো আহিব তোমাৰ মাইটোকন্ড্ৰিয়াৰ লগত মানে এক নম্বৰটো আহিব আৰৰ লগত তো এটো এক নম্বৰটো আৰৰ লগত আছে 2 নম্বৰ হৈছে প্ৰোটিন সংশ্লেষণ প্ৰোটিন সংশ্লেষণ ক'ত হয় ৰাইবোজমত সংশ্লেষণ হয় তো তোমাৰ 2 নম্বৰটো আহিব ক'ত পিৰ লগত তো এটা 2 নম্বৰটো আছে পিৰ লগত 3 নম্বৰটো হৈছে কোষৰ পাকঘৰ কাক কোৱা হয় হৰিতকণা বুলি কোৱা হয় যেটো তোমাৰ উদ্ভিদৰ ৰান্ধনী ঘৰ আছিল যে এটো হৰিতকণা মানে হৰিতকণা তোমাৰ খাদ্য উৎপাদনত সহায় কৰে এই কাৰণে তোমাৰ হৰিতকণাক কি কৰা হয় কোষৰ পাকঘৰ বুলি কোৱা হয় তো তোমাৰ 3 নম্বৰটো আহিব কিউৰ লগত তো ইয়াতে আছে 3 নম্বৰটো কিউৰ লগত আছে 4 নম্বৰটো কোষ বিভাজন তো কোষ বিভাজনত তোমাৰ কোনে সহায় কৰে সেন্ট্ৰোজমে সহায় কৰে বহুত ইম্পৰ্টেন্ট হয় কিন্তু এটো সেন্ট্ৰোজমৰ কাম মনত ৰাখিবা সেন্ট্ৰোজমৰ কাম হৈছে উদ্ভিদৰে প্ৰাণীৰ যেটো কোষ আছে সেই কোষক তোমাৰ বিভাজনত সহায় কৰে তো এটো 4 নম্বৰটো আহিব কাৰ লগত তোমাৰ আহিব টিৰ লগত 5 নম্বৰত আহিছে তোমাৰ শ্বেত ৰক্ত কণিকা মানে WBC তো WBC টো কি হয় মানৱ দেহৰ ক্ষুদ্ৰতম কোষ হয় তো তোমাৰ 5 নম্বৰটো আহিব কাৰ লগত এছৰ লগত আহিব বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ